কিবা পালেনে? একো এতিয়া ক'বলৈ গ'লে আমালোকে একো পোৱা নাই। ৰাস্তা পদূলি দলং এইবিলাক আৰু স্কুল এইবিলাক কোনো এটা উন্নতিটো হোৱা নাই। আমাৰ ৰাইজৰ এতিয়া হাৰাশাস্তি হৈছে। ৰাইজে এতিয়া বহুত কষ্টত পৰি আছোঁ। ধৰি লওক এতিয়া দলং চলং একো নাই। বাৰিষা হ'লেতো আপ ডাউন কৰিবলৈ বহুত দিগদাৰ আছে। এতিয়া ধৰি লওক এম্বুলেঞ্চ এখন নাহে। তাৰ ভিতৰতে এতিয়া চিৰিয়াছ যদি ডেলিভাৰী যদি হৈ যায় তেতিয়া মেডিকেল ল'বলৈ ইয়াৰ পৰা গাড়ী ঘোঁৰা নাই। এনেকুৱা কষ্ট পাই পেলাই এতিয়া ধৰি লওক চলি আছোঁ, আজিলৈকে চলি আছোঁ। বিধায়কগৰাকী আহিছে নাই কেতিয়াবা? বিধায়কটো আহিলেও নাচাই চোৱাটো তেখেত সিংহলে 5-6বাৰমান আহিলে। আহি পেলাই খালি কৈছে হ'ব আপোনালোকৰ চিন্তা কৰিব নালাগে, আমি কামটো কৰি আছোঁ, আপোনালোকে কোনো চিন্তা কৰিব নালাগে, মই চব কৰাই দিম। এতিয়া চব কৰাই দিম কৈছে। এতিয়া ধৰি লওক 10 বছৰ পাৰ হৈ গ'ল, আজিলৈকে একো কৰাই নাই। নিৰ্বাচনটো আকৌ আহিছে, কি চিন্তা কৰিছে? নিৰ্বাচনটো আকৌ আহিছে, এইটো কাৰণে আমি ভাবিছোঁ আমাৰ হেৰিৰ কাৰণে বিধায়কটো সেইখিনি চেঞ্জ কৰাই দিব লাগে, যে নতুন এটা আমাক বিধায়ক লাগে, যে লোকেলিটি হ'লে আমাক অলপ চোৱাটো সক্ষম হ'ব। কাৰণ কিয় তেখেতে এতিয়া নাচায়। আপোনালোকে দেখিছে, আহোঁতে যাওঁতে দেখিব এটা ৰাস্তা কেনেকুৱা কি বিৱৰণত চলি আছে। মানে এটা ৰাস্তা ৰিপেয়াৰিঙো কৰি নিদিয়ে। এই দলংখন ৰিপেয়াৰিং কৰি দিয়ক বুলি ৰিপেয়াৰিঙো কৰি নিদিলে। এতিয়া আমাৰ এইটো বিজেপি চৰকাৰৰ 10টা বছৰতো ঠিকেই হৈছে, ঠিকেই কৰি গ'ল, কিন্তু এটাও উন্নত হোৱা নাই। এতিয়া আমি এইটো ৰাস্তাতে এতিয়া থিয় হৈ আছোঁ। অশোক সিংহাল ডাঙৰীয়া দি নিজে চাব পাৰে এইটো ৰাস্তাটো কি অৱস্থাত হৈ আছে, নিজে অহা যোৱা কৰি আছে। কিন্তু আমি ভাবোঁ ইয়াৰ আমাৰ গাঁৱলীয়াই যি প্ৰব্লেমত আছে, এতিয়া ৰাস্তা এটাও মানে কাঁচা ৰাস্তা এইটো পৰিচা আগত যিটো কৰি দিছে সেই ৰাস্তাও আজিলৈকে আছে। দলং কালভাৰবিলাক কেনেকুৱা অৱস্থা? দলঙৰ কালভাৰো মানে ঠিক হোৱা নাই, এইটো মাজে মাজেহে গাঁৱলীয়া বনাই লয়। সি কৰিব নোৱাৰাটো কাম নাই, সি নিজে কৰিব পাৰে। চৰকাৰটো গঠন কৰিব পাৰিছে যেতিয়া সি কিয় নোৱাৰে? সি নিজে পাৰে, নিজৰ হাততে চাবি আছে। সেইটো কাৰণে আমি মাটিৰ পট্টা পাইছে নে নাই? পোৱা নাই, আমি একো পোৱা নাই, তাৰ সুবিধা একো পোৱা নাই, কোনো সুবিধাই পোৱা নাই। একো সুবিধাও পোৱা নাই আমি। এতিয়া পানীৰ যোগান নাই, পানীৰ কাৰণে কিমান ধূলি, কিমান ৰাস্তা ইফালে কিমান গাদ্দা হৈ আছে। নিজে চলি আছে বছৰে বছৰে এতিয়া চলি আছে। এতিয়া আমি পাব্লিকে কিমান দুখত আছে আমিহে জানো এইবিলাক। কি বিচাৰে এতিয়া? নিৰ্বাচনটো আহি আছে, এতিয়া নিৰ্বাচনটো আহিছে, আমাৰ হিচাপতো মোৰ ভাবা হিচাপত নতুন হ'ব লাগে, লোকেলে হ'ব লাগে আমাৰ ইয়াত। এতিয়া ডাঙৰীয়া সিংহালে ধৰক আজি 10টা বছৰত সেই 5 বছৰৰ ভিতৰত একবাৰতো গ'লে, 5 বছৰৰ ভিতৰত চলি পেলাই সি মাজে মাজে আমাক কেনেকুৱা আছে কেনেকুৱা নাই সেইটো চাব নাহে। পিয়ে আহে নাই ডাঙৰীয়া আমাৰ অশোক সিংহাল আহে, কোনো নাহে ইয়াত। সেইটো কাৰণে ইয়াৰ কাৰণে আমি দুখত আছে।